অৰ্থাৎ NDA কিন্তু বহুতখিনি আগবাঢ়ি গ'ল লিড এইটো ক'ব নোৱাৰি কোন হাৰে কোন জিকে কিন্তু বহুত লিড লৈছে আৰু আৰম্ভণি ভালে শেষ ভাল বুলিও কোৱা হয় গতিকে এই ট্ৰেণ্ডটো যদি থাকে বিপদ হ'ব নিশ্চিতভাৱে অপিনিয়ন পোল আমি যদি মন কৰোঁ আৰু তাৰপিছত এক্সিট পোল যদি আমি চাওঁ তেনেহ'লে সেইটো ধাৰাতেই এতিয়া কিন্তু মোটামুটি যিটো ট্ৰেণ্ড আৰম্ভ হৈছে সেই ট্ৰেণ্ডটো যোৱা দেখিবলৈ পোৱা গৈছে তাৰমানে যদি নয়ন এইটোৱেই হয় তেনেহ'লে এটা কথা খাটাং যে নীতিশ কুমাৰে যিটো কথা কৈ আছিল যে জংঘল ৰাজৰ বিপৰীতে সুশাসন আমি দিব পাৰিছোঁ আৰু এইবাৰো বিহাৰৰ জনতাই সুশাসন আৰু উন্নয়নৰ স্বাৰ্থত মূলত এই দুটাই তেওঁলোকৰ মূল যিটো নীতিশ কুমাৰৰ বক্তব্য আছিল আপুনি যদি চাই তেনেহ'লে দেখিব যে তেওঁ বাৰে বাৰে সেই কথাই কৈছিল যে বিকাশ আৰু মানে সুশাসন গতিকে হয়তো বিহাৰৰ জনতাই সুশাসনৰ প্ৰতি চাগে বিশ্বাস কৰিছে যেটো নীতিশ কুমাৰে কৈ আছিল আৰু নতুবা এইটো ট্ৰেণ্ড ইমান সোনকালে মানে আধাতকৈও বেছি যেহেতু মানে মহাজোটবন্ধনতকৈ গতিকে 122 মেজিক নাম্বাৰ একদম গতিকে মই ভাবোঁ 122 তেওঁলোকে অতিক্ৰম কৰিবলৈ এইটো গোটেই যদি গৈ থাকে তেনেহ'লে বৰ বেছি কষ্ট কৰিব নালাগিব নিতুমণি শইকীয়া এইবাৰ বিহাৰত আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলি আছিল এই প্ৰচাৰ অভিযানৰ সময়ত আমি এটা গুৰুত্বপূৰ্ণ এটা ষ্ট্ৰেটেজি আমি দেখা পাইছিলোঁ যিটো মই 2015 আপোনাৰ চাগে মনত আছে মই 2015ত বিহাৰত আছিলোঁ বিহাৰতো সেই একে ষ্ট্ৰেটেজি লৈছিলে সেই সময়ত লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰ সেইবাৰ তেওঁলোক গঠবন্ধন আছিলে তেওঁলোকে মঞ্চ একেখনত তেওঁলোকে বহা নাছিলে লালু প্ৰসাদৰ লগত নীতিশ কুমাৰ বহা নাছিলে বেলেগ পৃথকে সৰু মিটিং কৰিছিলে আৰু এইবাৰ আমি নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা অন্যান্য দলৰ অন্যান্য নেতাৰ ক্ষেত্ৰত দেখিলোঁ তেওঁলোকে মঞ্চ কিন্তু একেলগে শ্বেয়াৰ কৰা নাই এইটো তেওঁলোকৰ এই খুব আলোচনা হৈছিলে যে তেওঁলোক একেলগে আছে কিন্তু ৰাজনৈতিক ৰেলীবোৰ তেওঁলোক একেলগে নাই এইটো এটা কিন্তু বিহাৰৰ মই ষ্ট্ৰেটেজি আগৰ পৰাই দেখি আছোঁ যে মঞ্চবোৰ শ্বেয়াৰ নকৰে তেওঁলোকে পৃথকে নিৰ্বাচনত যদিও একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় মঞ্চ শ্বেয়াৰ নকৰে এই কথাটো এইবাৰ কিন্তু বিহাৰত খুব আলোচনা হৈছে নহয় একদম ঠিক কথাটো তুমি কৈছা যে তাত আমি যদি চাওঁ যে আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো হয় সেইটো কিন্তু বিহাৰত এটা বস্তু বহুত বেছি হয় সেইটো হৈছে যে উত্তৰ প্ৰদেশৰ নিচিনাকৈ জাতপাতৰ ৰাজনীতিৰ লগতে লাহে লাহে বিহাৰত এই যিটো সাম্প্ৰদায়িকৰণৰ চেষ্টা এইটো কিন্তু এটা লাহে লাহে বিহাৰত অভ্যুত্থান ঘটিল এতিয়া আগতো আছিল নাই বুলি ক'ব নোৱাৰি কিন্তু এতিয়া আগৰ তুলনাত বহুত বেছি আপুনি যদি চায় তেনেহ'লে নীতিশ কুমাৰৰ লগত মই কিছু সময় পূৰ্বে কৈছিলোঁৱেই যে নীতিশ কুমাৰৰ যাদু সেইটোৱেই যে তেওঁ RJDৰ লগততো মাইনৰিটি মানুহখিনি আগৰ পৰাই আছে বিহাৰৰ যদি আমি ৰাজনীতিৰ ইতিহাসটো চাওঁ তেনেহ'লে দেখিম যে লালু প্ৰসাদৰ লগত আগৰ পৰাই আছে নীতিশ কুমাৰ জনতা দলৰ হোৱাৰ আগত তেওঁ কিন্তু সমতা পাৰ্টিৰ পৰাই তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ লৈছিল অটল বিহাৰী বাজপেয়ীৰ দিনত তেতিয়াই গতিকে নীতিশ কুমাৰৰ যিটো ৰাজনৈতিক পৰিপক্কতা কেন্দ্ৰতেই হওক বা ৰাজ্যতেই হওক আপুনি যদি চাব তেওঁ অলপ চল চাই কঠীয়া পাৰিব জনা মানুহ আৰু তেওঁ সুযোগ বুজি সকলোৰে লগত তেওঁ ইফালেও সিফালেও থাকি পেলাই কামটো কৰি যায় এই যে যিটো মঞ্চ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো কথা কোৱা হৈছে তাত মই ভাবোঁ যে নীতিশ কুমাৰৰ এটা মূল কথা হ'ল আগৰ পৰাই ৰাজনীতি তেওঁ বিহাৰত যেতিয়া আৰম্ভ কৰিছে তেওঁ কিন্তু সকলোকে তেওঁ হিন্দু আৰু মুছলিম তেওঁ সকলোকে লৈ আগবাঢ়িছিল এতিয়া বিজেপিৰ লগত আছে বিজেপি কিন্তু পুৰা মাইনৰিটিৰ বিৰোধিতা কৰে তাত চাবলৈ গ'লে অনুপ্ৰৱেশকাৰী ইছ্যুটো ডাঙৰ ইছ্যু কৰিছে তেওঁ যদি মঞ্চ একেখন ব্যৱহাৰ কৰে তেওঁ কিন্তু মাইনৰিটি ভোট হেৰুৱাব ঠিক একেদৰে লালুৰ ক্ষেত্ৰতো কৰিছিলে লালু প্ৰসাদৰ বিৰুদ্ধে অভিযোগ আছিলে একেবাৰে যদিও বা মহাগঠবন্ধনত আছিলে কিন্তু লালুৰ অভিযোগ আছে কাৰণ লালুৰ লগত যদি একেলগে হৈ যায় যিটো নীতিশ কুমাৰৰ সৎ ভাৱমূৰ্তি নিকা ভাৱমূৰ্তি আছিল সুশাসন বাবু সেইটোকে ক'লোঁ যে সেইটোত চেকা লাগিব তেওঁ যদি লালু প্ৰসাদৰ লগত তেওঁ একেখন মঞ্চত থিয় হৈ দিয়ে গতিকে তেওঁ লালু ফালেদি চলিবলৈ দিছিল তেওঁ নিজৰ ফালেদি তেওঁ নিজে চলি গৈছিল কাৰণ তেওঁ নিজে চাফা হৈ থাকিব লাগিব সেই বদনামটো তেওঁ নলয় লালুৰ লগত যেনেকৈ সেই বদনামটো তেওঁ নল'লে এতিয়া NDAৰ লগত থাকিও তেওঁ সদায় এই দূৰত্বটো মেইনটেইন কৰিছে যে তেওঁ মাইনৰিটি ভোটখিনি তেওঁ পাব লাগিব আস্থাটো তেওঁ যেনেকৈ জিনি আহিছিল সেই আস্থাটো তেওঁ ধৰি ৰাখিব পাৰিব লাগিব গতিকে মই যে কৈছোঁ যে তেওঁ খুব চতুৰ আৰু খুব বুদ্ধিমান যিগৰাকী মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ কাৰণে তেওঁ বিজেপি তেওঁ NDA ত্যাগ কৰিছে একদম সেইগৰাকী ব্যক্তি এইবাৰ NDAত আছে তেওঁ গতিকে অতি কৌশলী ৰাজনীতিক আচলতে নহয় প্ৰধানমন্ত্ৰী হিচাপে যেতিয়া নৰেন্দ্ৰ মোদীক ঘোষণা কৰিছিল তেওঁ NDA ত্যাগ কৰাই নহয় তাৰ পিছতো আমি যদি চাওঁ সিদিনাখনলৈ যদি আমি চাওঁ তেওঁ হঠাতে আকৌ
বিৰোধী মৰ্চাৰ তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ'বলৈও তেওঁ মানে মোটামুটি প্ৰস্তুতি চলাইছিল হয়নে যেতিয়া বিজেপিৰ বিৰুদ্ধে যেতিয়া থাৰ্ড ফ্ৰণ্টটো একত্ৰিত হৈছিল তেতিয়া প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে কাৰ কাৰ নাম উচ্চাৰিত হৈছিল আৰু কোনে গোটেই ভূমিকাটো লৈছিল বিহাৰত কোনে সেই NDA বিৰোধী মৰ্চাৰ নেতৃত্ব লৈ পেলাই একদম বিশাল সমাৱেশৰ আয়োজন কৰিছিল আমি যদি চাওঁ তেনেহ'লে তাৰ মূল হৰ্তাকৰ্তা বিধাতাটো নীতিশ কুমাৰেই আছিল গতিকে নীতিশ কুমাৰে সদায় চল চাই কঠীয়া পাৰে আৰু তেওঁ মানে তেওঁৰ নিজৰ ৰাজনৈতিক আধিপত্যটোক সদায় গুৰুত্ব দি থাকে